বিজনীৰ ২ নং ভালাতুলত ভূমি বিবাদক কেন্দ্ৰ কৰি জামালউদ্দিনৰ বিৰুদ্ধে একাংশ ৱেব পৰ্টেলত ভুৱা বাতৰি পৰিৱেশনত স্পষ্টীকৰণ সন্দৰ্ভত সংবাদমেল আয়োজন কৰে। ৪ বছৰ পূৰ্বে আহমেদ আলীৰ পৰা ৩ বিঘা ৬ লেচা মাটি ক্ৰয় কৰিছিল জামালউদ্দিনে। ইয়াৰ পিছত সেই মাটিডোখৰত খেতি-বাতি কৰি আছিল জামালউদ্দিনৰ পৰিয়ালে। একে গাঁৱৰে আলী হুছেইন নামৰ দুৰ্বৃত্তই খেতি-বাতি বিনষ্ট কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে বুলি মন্তব্য কৰে জামালে। জামালউদ্দিনে প্ৰশাসনৰ পৰা নিৰাপত্তা বিচাৰিছে। দীৰ্ঘদিন ধৰি উক্ত পৰিয়ালক নিজৰ নামত থকা ভূমিৰ বাবে বাৰে বাৰে বিভিন্ন ধৰণৰ হাৰশাস্তি কৰি আহিছে আলী হুছেইন নামৰ লোকজনে। জামালে নিজৰ ভূমিত বিভিন্ন খেতি-বাতি কৰিলে আলী হুছেইনে নিশাৰ ভিতৰতে দুৰ্বৃত্তই দল লৈ আহি খেতিসমূহ নষ্ট কৰি থৈ যায়। জামালউদ্দিনে SSBৰ কৰ্মক্ষেত্ৰত বাহিৰত থকাৰ বাবে এই সুযোগ লৈ আলী হুছেইনে বলপূৰ্বকভাৱে ভূমিখিনি দখল কৰিব বিচাৰিছে। জামালে পুনৰ বিজনী আৰক্ষীৰ কাষ চাপে। বিজনী আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰে পৰিয়ালে। নিউজ ডেস্ক ৰিপৰ্ট NR24। মই জামালউদ্দিন ২ নং ভলাতল যোৱা 30/8/2025 তাৰিখে একাংশ ৱেব পৰ্টেলত মোৰ বিৰুদ্ধে সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বাতৰি সম্প্ৰচাৰ হোৱা মোৰ দৃষ্টিগোচৰ হৈছে। গতিকে উক্ত ঘটনাৰ স্পষ্টীকৰণ দিবলৈ মই আজি এখন সংবাদমেল আয়োজন কৰিলোঁ। আজিৰ পৰা প্ৰায় ৪ বছৰমান আগত মই মোৰ খুৰা আহমদ আলীৰ পৰা ৩ বিঘা ৬ লেচা মাটি কিনি লৈছোঁ, যাৰ দাগ নম্বৰ ১৯৬ পাট্টা নম্বৰ 51 আৰু অংশ ৩ বিঘা ৬ লেচা। সেই মাটিটো মই আজি ৪ বছৰ ধৰি খেতি কৰি খাই আছোঁ। মই কৰ্মৰত অৱস্থাত বাহিৰত থকাত মোৰ ৱাইফ এই খেতিখনত দেখভাল কৰি থাকে। সেই সুযোগতে অকলশৰীয়া মোৰ ৱাইফৰ সুযোগতে সেই খেতিখিনি ফচল কেতিয়াবা দুষ্ট ওচৰৰ আলী হুছেইন নামৰ দুষ্ট চোৰ আৰু বদমাছ মানুহজনে ধান চুৰি কৰি লৈ যায়, ফচল নষ্ট কৰে আৰু আমাৰ খেতি বাতিৰ বেৰবিলাক ভাঙি বিনষ্ট কৰে। আৰু মোৰ ৱাইফে সেইখন খেতি কৰোঁতে বহুত কষ্ট পাই আছে। কেতিয়াবা তাক ধমকি দিয়ে, প্ৰাণে মৰাৰ ভাবুকি দিয়ে যে এইখন খেতিত আহিলে আমি প্ৰাণে মাৰি দিম, এইখন খেতি আমি কব্জা কৰি ল'ম, এনেকৈ কৈ থাকে। সেইটোৰ ওপৰত আমি প্ৰশাসনক সহযোগিতা বিচাৰিছিলোঁ। প্ৰশাসনে সেই বিষয়ে এবাৰ ধান চুৰি কৰা ঘটনাক তদন্ত কৰি উদ্ধাৰ কৰি দিয়ে। ৰাইজে সেইটো মেল পাতি তাহোনৰ পৰা মুছলধাৰা এখন এপ্লিকেশ্যনো লিখি লয় উইটনেছ হিচাপে। তাৰপিছত আকৌ তাহোনে কষ্ট দিয়াত আমি প্ৰশাসনৰ সহায় লৈ আদালতত সহায় লৈছিলোঁ। আদালতৰ পৰা আমাক 6 মাহ মূৰত আমাৰ পূৰা সম্পূৰ্ণ ডকুমেণ্ট চাই পিনি আমাৰ খেতি কৰিবলৈ কয় আৰু তাহোনক সেইখন খেতিত নামিবলৈ মানা কৰে। আকৌ তাহোনে সেইখন খেতিত আমাক বহুত কষ্ট দি আছে। সেইখন খেতিত আমি খেতি কৰিবলৈ আমাৰ বহুত কষ্ট হৈ আছে, ফচলবিলাক আমাৰ বিনষ্ট হৈ আছে। তাহোনৰ মেইন মকচুদ এই আলী হুছেইন লম্পট চোৰ বদমাছজনে আমাৰ লগত হামেশা ধমকি দি থাকে আৰু মাৰিম বুলি কয় যে এইখন খেতিত অকলশৰীয়া কৈ পালে আমি প্ৰাণে মাৰি দিম, ইয়াৰ ওচৰে পাজৰে নাথাকিবি। মাটি মোৰ দখলত মই খেতি কৰি আছোঁ। ন্যায়ালয়ে আমাক ন্যায় দিছে, আমাৰ সকলো ডকুমেণ্ট চাইছে। সকলো ডকুমেণ্ট চাই পিনি এতিয়া আমি এইটো প্ৰশাসনৰ পৰা এইটোৱে বিচাৰোঁ, আমি যে খেতি কৰিম, আমি খেতি কৰাৰ সময়ত যাতে আমাক কোনো কষ্ট নিদিয়ে, সেইটো আমাক মানে প্ৰব্লেম নকৰে, প্ৰাণৰ আমাৰ ৰক্ষাৰ কাৰণে আমাৰ ন্যায়ালয়ৰ ন্যায় লাগে, যাতে আমাৰ প্ৰাণটো ৰক্ষা কৰে। ইতিমধ্যে 2-3 দিনমান আগত আমাৰ তামোল পুলি কাটি ধ্বংস কৰি দিছিলে আৰু আমাৰ এই আলী হুছেইন আৰু তাৰ ফেমিলিসকলে আমি শুনামতে ৰাতি 1টামান বজাত লাইন কাটি আমাৰ খেতিৰ যে লোহাৰ বেৰ আছিলে সেইটো ভাঙি দিছিলে, ঘৰ এখন আছিল ঘৰো ভাঙি দিছিলে আৰু তামোল গছৰ পুলিবিলাক কাটি ধ্বংস কৰি দিছে। গতিকে আমি ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিও যাতে আমি সেইখন খেতিত সুস্থ শৰীৰে কাম কৰিব পাৰোঁ। মোৰ নাম জামালউদ্দিন। মোৰ ৱাইফে মোৰ খেতিখন চাই, মই বাহিৰত বৰ্ডাৰ ডিউটি কৰোঁ। মোৰ ভূমিৰ দাগ নম্বৰ 196 নম্বৰ দাগ, পাট্টা নম্বৰ 51। তাত সম্পূৰ্ণ মুঠ মাটি আছে 4 বিঘা 5 লেচা, তাত 3 বিঘা 6 লেচা মাটি মোৰ নামত 2 নং ভলাতল গাঁৱৰ।